কলিয়াবৰত কেশৱ মহন্তৰ দুৰ্গত মুখ্যম আঘাত মই নিৰ্দলীয় নহয় মই বিজেপিৰ প্ৰাৰ্থী কেশৱ মহন্ত ডাঙৰীয়া নিৰ্দলীয় কেণ্ডিডেট মই নহয় মই বিজেপিৰ কেণ্ডিডেট আৰু তেওঁ বিজেপিৰ লগত যুঁজিব লাগিব মন্তব্য কৰিছে কলিয়াবৰ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌৰে কেশৱ মহন্তৰ বিৰুদ্ধে পাৰ ভাঙি ওলাই আহিল প্ৰায় 10,000 লোক ৰাজ্যত সমাগত 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচন কলিয়াবৰত অগপ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী কেশৱ মহন্ত আনহাতে কলিয়াবৰৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে নিৰ্দলীয় হৈ থিয় দিছে 11 নম্বৰ দাৰবাগৰীৰ দুবাৰকৈ জিলা পৰিষদৰ সদস্য জিতেন গৌৰ 20 বছৰ ধৰি বিধায়ক তথা দুবাৰকৈ মন্ত্ৰী হোৱা অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ লোক আৰু এইবাৰ বিধানসভা নিৰ্বাচনত কেশৱ মহন্তক পৰাজিত কৰিবৰ কাৰণে ওলাই আহিছে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ ভোটাৰ কলিয়াবৰৰ বিভিন্ন চুকে কোণৰ পৰা আজি হাজাৰ হাজাৰ কলিয়াবৰীয়া ৰাইজ আমাক সমৰ্থন কৰিবৰ কাৰণে ওলাই আহিছে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিক চিৰদিনৰ কাৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই সংগ্ৰাম আমি যুঁজ আমি আৰম্ভ কৰিছোঁ আৰু সকলো কলিয়াবৰীয়া ৰাইজক স্পষ্টভাৱে আমি কৈছোঁ আমি পদুম ফুলৰ চিহ্ন নাপাওঁ আমাৰ নিজৰ চিহ্ন থাকিব আৰু এইটোও কৈছোঁ যে এইবাৰ নতুন যি নিৰ্বাচন আয়োগে ব্যৱস্থা কৰিছে প্ৰাৰ্থীগৰাকীৰ ছবিও থাকিব গতিকে চিনিবৰ কাৰণে খুব ভাল হৈছে সুবিধা হৈছে যদিও আমাৰ পদুম ফুলৰ চিহ্ন নাথাকিব আমি ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ বিধানসভা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাৰ নেতৃত্বতে আমি ইলেকশ্যনত আমি অৱতীৰ্ণ হ'ম গতিকে ইয়াত এটা কথা সকীয়াই দিছোঁ কেশৱ মহন্ত ডাঙৰীয়া নিৰ্দলীয় কেণ্ডিডেট মই নহয় মই বিজেপিৰ কেণ্ডিডেট আৰু তেওঁ বিজেপিৰ লগত যুঁজিব লাগিব আৰু সেইকাৰণেও তেখেতে ককবকাই থকা আমি দেখা পাইছোঁ গতিকে কলিয়াবৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কলিয়াবৰৰ নিজৰ যি দুখীয়া জনগণৰ উন্নয়নৰ কাৰণে কলিয়াবৰ সামগ্ৰিক পৰিৱৰ্তনৰ কাৰণে ৰাজনৈতিক পথ পৰিৱৰ্তনৰ কাৰণে আমি এই সংগ্ৰাম আমি অব্যাহত ৰাখিম আৰু আমি বিজয় হোৱাৰ কাৰণে আমি নিশ্চিত হৈছোঁ আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে মৰম আৰু সঁহাৰি দিছে অহাকাইলৈ মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাম এই আপোনালোকৰ মাধ্যমেৰে সকলো কলিয়াবৰীয়া ৰাইজ অসমবাসী ৰাইজৰ ওচৰত মই আশীষ বিচাৰিছোঁ যাতে এই সংগ্ৰামত মই বিজয়ী হ'ব পাৰোঁ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ দুখীয়া জনগণৰ কাৰণে কাম কৰিব পাৰোঁ সত্য নিষ্ঠা সততা যাতে আমি কলিয়াবৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সুশাসন সেই সুশাসন যাতে আমি কলিয়াবৰক প্ৰতিষ্ঠা কৰিব পাৰোঁ ভয় ভীতিৰ পৰা কলিয়াবৰক যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ সকলোকে পুনৰবাৰ মই আশীষ বিচাৰি পেলাই মই ইয়াতে মোৰ ক'বলগীয়া শেষ কৰিছোঁ মানুহ আমি যিমান আশা কৰিছিলোঁ তাতকৈ বেছি হৈছে যদিও কেশৱ মহন্ত ডাঙৰীয়াৰ গুণ্ডা বাহিনীয়ে গাঁৱে গাঁৱে গৈ পেলাই মানুহক আহিবলৈ বাধা দিছে তথাপিও সেই বাধা নেওচি আজি আপোনালোকে দেখা পাইছে ইয়াতে হাজাৰ হাজাৰ যিমানখিনি আমি চকী পাৰিছিলোঁ মানুহ তাতকৈ বেছি হৈছে আপোনালোকে অনুমান কৰিব পাৰিছে মানুহ কম নে বেছি আৰু বহুতখিনি ৰাস্তাই ঘাটে এতিয়াও আছে গতিকে আৰু এই প্ৰখৰ ৰ'দত ইমান সময় ধৰি তেওঁলোকে বহি আছে তাৰ পৰাই প্ৰমাণ হয় যে এইবাৰ কলিয়াবৰত ৰাজনৈতিক পৰিৱৰ্তন হ'ব আহি থকা দিনত কেশৱ মহন্ত ডাঙৰীয়াৰ এই যি অপশাসন আছে সেইখিনি ওফৰাই আমি সুশাসন প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন
জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।